নগাঁৱৰ যেটা ভয়ংকৰ ঘটনা সংঘটিছে নগাঁৱৰ খ্ৰাইষ্টজ্যোতি হাইস্কুলত য'ত এজন এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰক বেয়াকৈ মাৰপিট কৰা হৈছে আৰু সেই ঘটনাই কিন্তু নগাঁৱৰ যি বিদ্যায়তনিক দিশত নগাঁৱত যি ধৰণৰ খেলি মেলি হৈ আছে কেইদিনমান পূৰ্বে যি নগাঁৱৰ ৰামানুজন নামৰ এখন বিদ্যালয়তো একেই ঘটনা সংঘটিত হৈছিলে আৰু আজি পুনৰ এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰ যিগৰাকী ছাত্ৰক বেয়াকৈ প্ৰহাৰ কৰা হৈছে আৰু তেওঁক ইমান বেয়াকৈ প্ৰহাৰ কৰা হৈছে যে তেওঁক দশমমান শ্ৰেণীৰ কেইজনমান ল'ৰাই মাৰপিট কৰিছিলে আনকি হত্যাৰ চেষ্টা কৰিছিলে ভাইটি তোমাক আজি কিহৰ কাৰণে মাৰপিট কৰিলে তেওঁলোকে আগৰ পৰাই মোক টাৰ্গেট কৰি আছিলে মই যিমানখিনি শুনিছোঁ যিমানখিনি দেখিছোঁ তেওঁলোকে আগৰ পৰাই মানে ক্লাছ 8ৰ লগত তেওঁলোকৰ কিবা এটা কাজিয়া হৈছিলে তাৰপিছতে তেওঁলোকে ভুবুকি এটা দিছিলে যে 9ৰ কেইটা কেতিয়া ধৰিম তেতিয়া মই গম পাইছোঁ কিবা এটা হ'ব গৈ আছে আজি সেইটোৱে হৈ গৈছে তোমাৰ মানে কিমান সময়ত হৈছে ঘটনাটো আজি 11:20 মানত হৈছে স্কুল আৰম্ভ হোৱাৰ পিছতে হৈছে স্কুল আৰম্ভ হোৱাৰ পিছতে হৈছে আজিকালিতো নৰ্মেল টাইমিঙতে হয় বাট তেতিয়া ব্ৰেকৰ পিছৰ পিৰিয়ডটো চলি আছিলে তেতিয়া টিচাৰ এজন ক্লাছৰ পৰা গৈছে তেওঁলোক সোমাই আহিছে ক্লাছৰুমত মাৰিছে ক্লাছৰুমত সোমাই মাৰিছে তেওঁলোক আৰু তোমাৰ তেতিয়া ক্লাছৰুমত থকা টিচাৰকো ক্লাছৰুমত যেতিয়া টিচাৰে বচাবলৈ আহিছে তেওঁলোককো এটেক কৰিছে 3জন টিচাৰক এটেক কৰা হৈছে হয় এইকেইজন ল'ৰা ক্লাছ 10ৰ গোটেই সোপা ক্লাছ 10 গোটেইকেইটা আৰু তাৰপিছতে তোমাক কোনে লৈ আনিলে মোক তাৰপৰা মোৰ চিনাকি ছাৰ এজন আছে দিলীপ ছাৰ তেওঁৰ লগত মোৰ খুব ভাল তেওঁ লৈ আহিলে তাৰপিছত মই তেওঁৰ লগত তলত গ'লোঁ তেওঁ মোক অলপ দেৰি তলতে ৰাখিলে পিছত বহুত সময় পিছত মোৰ দেউতাক মাতা হ'ল স্কুলত তেওঁৰ লগত মই হয় হস্পিটেল গৈছোঁ হয় ক'ত ক'ত দুখ পাইছা মই মূৰত পাইছোঁ এইটো জেগাত আৰু এইটো জেগাত পিছত মোক ইয়াত ৰেঞ্চ নে চুৰি ধৰণৰ এটা শ্বাৰ্প অবজেক্ট দি মাৰা হৈছে এইখিনিত দাগ বহি আছে আৰু মোৰ ডিঙিত মই যোনডাল টাই পিন্ধি আছিলোঁ সেই টাইডাল দি মোক এনেকৈ মানে চেপি দিয়া হৈছে মই 40-50 ছেকেণ্ডৰ কাৰণে মোক সেইটো কৰা হৈছিলে পিছত যেতিয়া মই উশাহ ল'ব নোৱাৰিলোঁ তেওঁৰ লগৰ এজনে ক'লে যোনজনে মোক কৰি আছে তেওঁৰ এই লগৰ এজনে ক'লে যে আৰু নকৰিবি মৰি যাব তাৰপিছত সেইটো এৰি পেলাই আকৌ মোক হাতেদি আকৌ ধৰিছে পিছত মোক ঘুচি আহিছে মোক লাট মাৰিছে চব জেগাতে মোৰ পিঠি লাট মাৰি মাৰি একদম মানে এতিয়া বহিব নোৱাৰা হৈ গৈছে হয় আপোনাৰ ল'ৰা যেতিয়া ঘটনাটো হৈছে আপোনাক খবৰ কোনে দিছে মোক দেউতাকে খবৰ দিলে মই ডিউটি কৰি আছিলোঁ কৈছে আৰক্ষী বিভাগত কৰে হয় মই আৰক্ষী বিভাগত কৰোঁ দেউতাকক আৰক্ষী বিভাগত হয় তেওঁ কৰে তেওঁ SP অফিচত থাকে মই ডিউটি কৰোঁ মই আজি SP অফিচৰ গেটতে আছিলোঁ তাৰপিছত তেওঁ খবৰ দিলে খবৰ দিওঁতে মই গ'লোঁ গৈ দেখিছোঁ ল'ৰা অৱস্থাই নাই তাৰপিছত এতিয়া সেইটোকে কৈছোঁ আমি ল'ৰা ছোৱালীক কেনেকৈ পঢ়াম এখন প্ৰাইভেট স্কুলত ইমান টকা দি পঢ়াইছোঁ আমিতো কাজিয়া কৰিবলৈ নপঠাওঁ সিহঁতে আজি 3-4 দিনমানৰ পৰা মানে এনেকুৱা এটা হৈ আছে ফোনতে তাৰপৰা মই সিদিনাখন মই ছাৰকো ফোন কৰিলোঁ মই বোলো ছাৰ এনেকুৱা কথা সি মোক ক'লেহি মা মোক ক্লাছ 10ৰ ল'ৰাকেইটা মানে মাৰো কৰি আছে মই বোলো কিয় তুমি চাগে কিবা ক'লা মই তাকো গালি দিছোঁ তুমি চাগে কিবা লাগিছা কৈছে নহয় মা মই বোলে এটিটিউড মই সিহঁতক নামাতো মই সন্মান নকৰোঁ সিহঁতে মানে কৈছে ই বেছি এটিটিউড কৰে ই আমাক সন্মান নকৰে ইয়াক দুঘোচামান দিব লাগিব তেনেকৈ ক'লে তাৰপিছত তাকো কোনোবাই মানে ফোন চোন কৰি ইয়াকো মানে কৈ আছে যে তোক এনেকৈ কৈছে সিও মানে ফোনত কিবা কৈছে নেকি নাজানো তথাপি বোলো তুমি ফোন চোন নকৰিবা আৰু কাজিয়া পেচাল নকৰিবা তাৰপৰা সি ভয় খাই আছে ভয় খোৱাৰ কাৰণে মই ৰাজা ছাৰ দিলীপ ছাৰৰ লগত দেউতাকে গম নাপায় মোক কোৱাই নাই মই বোলো ছাৰ এনেকুৱা হৈ আছে এই ল'ৰাটোক মাৰপিট কৰাৰ কথা কৈ আছে ক্লাছ 10ৰ ল'ৰাই আপোনালোকে অকণমান চাব কৈছে হ'ব বাইদেউ টেনশ্যন ল'ব নালাগে আমি আছোঁৱে একো কৰিব নোৱাৰে সিহঁতে তাৰপিছত তেনেকৈ কৈ থৈ দিলে তাৰপিছত আজিও মানে কালিৰ পৰা আকৌ ফোন চোন কৰিবলৈ কৈছে তই স্কুলত আহিলে তোক মানে মাৰিম তাৰপৰা সি তাৰপিছত স্কুলত আহিলে মাৰিম তাৰপিছত সি মোক আজি স্কুলত যাব মন কৰা নাই মই বোলো স্কুল নোযোৱা তোৰ ক্লাছ 10ত কিয় ক্ষতি কৰিব লাগে কৈছে নহয় মা আজি নাযাওঁ নেকি বৰষুণ পৰিছে তাৰ মনটো অলপ বেয়া মই জোৰকৈ পঠাই দিলোঁ তাৰপিছত পঠাই দিয়াৰ পিছতে সেইটো শুনিলোৱেই স্কুলত বা আমি প্ৰাইভেট কাৰত হেৰিত দিওঁ গাড়ীত দিওঁ বাছত নিদিওঁ ইয়াৰ পৰা ঘৰৰ পৰাই যায় আমি দুটা ডিউটিলৈ গুচি যাওঁ তাক স্কুল পঠাওঁ আমি স্কুলত পঢ়াবলৈহে পঠাইছোঁ ল'ৰাটোক যে ইমান মাৰপিট কৰিব তাই দি হেৰি কৰিছে এতিয়া অকণমান সময় থকা হ'লেতো তাৰ জীৱই গ'লহেঁতেন এনেকুৱা এটা কণ্ডিশ্যন কৰিছে নিশ্চয় এটা কথা আমি ক'ব লাগিব যে এখন প্ৰাইভেট স্কুল যথেষ্ট ব্যয়বহুল স্কুল নগাঁও খ্ৰাইষ্টজ্যোতি স্কুল ভাল নামো আছে বহুবাৰ আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰে কিন্তু লগত এটা কথা ক'ব লাগিব যে এইবিলাক প্ৰাইভেট স্কুললৈ যে খ্ৰাইষ্টজ্যোতিৰ দৰে স্কুললৈ
যথেষ্ট ব্যয় কৰি পেলাই টকা খৰচ কৰি মাচুল দি পেলাই পঠিয়াই কেৱল এটা কাৰণেই যাতে তাতে সন্তান ভাল ভৱিষ্যতটো ভাল হোৱাৰ লগতে তেওঁলোক সুৰক্ষিত হৈ থাকক বিদ্যালয়খনত কিন্তু এনেধৰণৰ বিদ্যালয়সমূহৰ যিসমূহ প্ৰশাসক শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰে সুৰক্ষা নাইকিয়া তেওঁলোকে ক্লাছ 10ৰ ষ্টুডেণ্টৰ হাতত আজি পঢ়াৰ মাৰপিট তেওঁলোকে প্ৰভাৱিত হ'ব লগা হৈছে গতিকে ইয়াতকৈ আৰু ভয়ংকৰ কথা একো থাকিব নোৱাৰে আৰু লগতে এইসকল যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তেওঁলোকে তাত কি কৰে তেওঁলোকৰ অভিভাৱকসকলে তেওঁলোকৰ ছাত্ৰসকলৰ অভিভাৱকসকলে চিন্তা কৰিছিলে নে যে তেওঁলোকৰ ইমান উদণ্ড কিয় হৈছে তেওঁলোকৰ সন্তান যে তেওঁলোকৰ তলৰ ক্লাছৰ এগৰাকী ছাত্ৰক ক্লাছৰুমৰ ভিতৰত হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে এনেধৰণৰ ঘটনা কৰিবলৈ গৈ আছে গতিকে এই কথা বতৰাসমূহ যথেষ্ট চিন্তনীয় ইতিমধ্যে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাই নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই এই ঘটনাটো গুৰুত্ব সহকাৰে লৈছে নগাঁৱৰ যিগৰাকী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সেইগৰাকীক নিৰ্দেশ দিছে তালৈ যাবলৈ আৰু ইতিমধ্যে তেওঁ তালৈ ৰাওনা হৈ বিদ্যালয়খনত সেইসমূহ কথা পৰীক্ষা কৰিছে চিচিটিভি ভিজুৱেল চালে সকলোখিনি কথা স্পষ্ট হ'ব আটাইতকৈ ভয়ংকৰ কথা হৈছে ৰেঞ্চ বা লোহাৰ টান সামগ্ৰী ব্যৱহাৰ কৰা হৈছে তাত বিদ্যালয়ত এটা অনুষ্ঠান আছিলে গতিকে তাত কাম কৰি থকা বিভিন্ন লেবাৰৰ পৰা সেইসমূহ সামগ্ৰী লৈ অনা হৈছে কিমান এক ভয়ংকৰ ঘটনা ক্ৰাইজুটিত সংঘটিত হৈছে এই কথা বতৰাসমূহে কিন্তু ৰাইজক যথেষ্ট চিন্তিত কৰিছে আৰু এই কথা বতৰাসমূহে এটা কথা প্ৰমাণ কৰিছে যে একাংশ কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যি এডমিনিষ্ট্ৰেশ্যনে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ দিশটোক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কেৱল মাত্ৰ ধন ঘটাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হ'ব লৈছে আৰু যুৱ প্ৰজন্ম কিমান বেয়া দিশলৈ গৈ আছে এইসমূহ ছাত্ৰই ভৱিষ্যতে কিমান এক ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে তেওঁলোকে ক্লাছ 10ত থাকোঁতে যেতিয়া লগৰ এগৰাকী সহপাঠীক মাৰপিট কৰিব পাৰে এইদৰে হত্যা কৰাৰ চেষ্টা কৰিব পাৰে তেওঁলোকে ভৱিষ্যতে সমাজত তেওঁলোকে কি কৰিব সেয়া এতিয়াই গম পোৱা গৈছে গতিকে এই ক্ষেত্ৰত এতিয়াৰ পৰা সজাগ সচেতন হ'ব লাগিব আৰু এনেধৰণৰ ছাত্ৰসকলৰ বিৰুদ্ধে ছাত্ৰসকলক ভাল কৰাৰ ক্ষেত্ৰত অভিভাৱকৰ কৰণীয় আছে বিদ্যালয়ৰ কৰণীয় আছে আৰু বিদ্যালয়খনৰ লগতে কৰণীয় আছে যে এইসকল ছাত্ৰ তেওঁলোকে য'ত পঢ়িবলৈ যায় যিসকল ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যায় তেওঁলোকৰ সুৰক্ষাৰ দিশটোকে কিন্তু গুৰুত্ব দিয়াৰ দায়িত্ব এই বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ